যেতিয়া নিজে কৰা খেতি যেতিয়া ফচল ভবাতকৈ ধুনীয়া হয় তেতিয়াহ'লে মানে মনত খুব আনন্দ লাগে। চাওক আপোনালোকে এইজোপা হালধি দেখিছে, এজোপা হালধি 1 কেজি ওপৰত ওলাইছে। এইখিনি চাওক আপোনালোকে 1 কেজি ওপৰত হ'ব এজোপা। মই এনেকৈ 50 জোপা দিছিলোঁ, 50টা মুহা এনেকৈ দি দিছিলোঁ। 3 লাইনত দিছিলোঁ, 3 লাইনত 50টা মুহা একদম সৰু ঠাইত। আৰু বেছি টাইম যোৱা নাছিলে মোৰ, 1 ঘণ্টামান লাগিছিলে সময়। সেই 1 ঘণ্টাত মই দি ৰাখিছিলোঁ। তাৰপিছতে এই ব্ৰইলাৰ ফাৰ্মৰ যিবিলাক লিটাৰ হয়, ব্ৰইলাৰ ভুচিবিলাক, ব্ৰইলাৰ গুবিলাক, সেইবিলাক দি ৰাখিছিলোঁ ওপৰত। চাওক অলপো কষ্ট নকৰাকৈ ইমান ধুনীয়াকৈ আজি হালধিখিনি হৈ গ'ল। আৰু এইখিনি হালধি 30 কেজিমান যদিও ওলায়, তাত 5 কেজিমান শুকান হ'ব। মানে শুকুৱালে মানে এইখিনি এতিয়া শুকুৱাব লাগিব। ইয়াত এইবিলাক এনেকৈ ভাঙিব লাগিব প্ৰথমতে, একচুৱেলি এনেকৈ ভাঙিব লাগিব আৰু ভাঙি কিনি শুকুৱাব লাগিব, বইল কৰিব লাগিব, বইল কৰি শুকুৱাব লাগিব। তাৰপিছতে আমি খুন্দিবগৈ লাগিব। খুন্দাৰ পিছত আমি সেই হালধিখিনি ঘৰত খাব পাৰিম আৰু 1 বছৰলৈকে আমি হালধি নিকিনাকৈ খাব পাৰিম। আৰু যিহেতু ইমান কষ্টও হোৱা নাই আৰু অতি সহজতে হৈ গৈছে আৰু অৰ্গেনিক বুলি ক'ব লাগিব। এইটো পূৰা সম্পূৰ্ণ জৈৱিক হয়, কোনো ধৰণৰ আমি ইউৰিয়া বা বেলেগ, একচুৱেলি মই গোবৰো দিয়া নাই আনকি নালাগে, এই ব্ৰইলাৰ গুবিলাকেই দিয়া আছিলে মাটিডোখৰত। আৰু ইমান ধুনীয়াকৈ হৈছে খেতিটো। তো আমি মানে এলাহ কৰি থাকিলে কি হয়, বহুতে আমি আগতে আমাৰ দেউতাহঁতে যেতিয়া খেতি কৰে, হালধি, আদা বহুত খেতি কৰে। আৰু তেতিয়া একচুৱেলি এইবিলাকৰ ভেলুৱেই নাছিলে। 2 টকা কেজি, 5 টকা কেজিকৈ পায়। সেইকাৰণে খেতি কৰিবলৈ এৰি দিলে। আৰু আজিকালি মানুহে সকলোৱে হালধি, পেকেটৰ হালধিয়ে খাবলৈ ধৰিলে, পেকেটৰ হালধিয়ে কিনি আনি খায়। কিন্তু আমি এতিয়াও ঘৰত কৰা হালধি খাই আছোঁ, দেখিছেনে? আৰু ইয়াৰ টেষ্টেই বেলেগ। আৰু ইয়াৰ অলপমান দিলেই আপোনাৰ যিটো হেৰি আহিব, গুণাগুণ হ'ব, যিটো হালধিৰ যিটো গুণাগুণ হয়, সেই গুণাগুণটো পাব। কিন্তু যিবিলাক পেকেট হয় সেইবিলাকতো নাজানো মই কেনেকৈ কৰিছে, কি নাই, কি কেমিকেল মিলাইছে, কি নাই, আমি কোনেও নাজানো। সেই অলপমান কষ্ট কৰি যদি আমি অকণমান খেতি কৰি খাওঁ, নিশ্চয় আমি সকলোৱে সুস্থ হৈ থাকিম বা কমচে কম পইচা কেইটামান বাচিব, নহয় জানো?